ৰাজ্যবাসীক মই ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনি সময়ত শৰতৰ এই সময়ত আমি সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰোঁ আৰু সকলোৱে আমি শ্ৰীকৃষ্ণৰ পূজাত বা তেখেতৰ ভক্তিত আমি সকলোৱে ব্যস্ত হৈ থাকোঁ। সকলোৱে ভালদৰে পালন কৰক, তাৰ কাৰণে মই সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যশোদাই মাতে শ্যাম কানু বুলি, ভকতে মাতে ৰাম কৃষ্ণ বুলি। এই বৃন্দাবনতে 16 গোপীয়ে, ঐ বৃন্দাবনতে 16 গোপীয়ে, কৃষ্ণক মাতিছে স্বামী বুলি। কৃষ্ণক মাতিছে স্বামী বুলি। কৃষ্ণ পৰম শ্ৰদ্ধাৰ দহালি মকৰীয়া পঞ্চখেলৰ ৰাইজ, আজি দহালি মকৰীয়া পঞ্চখেলৰ বাকৰিত আমি 4দিনীয়া কাৰ্যসূচীৰে ৰাস উৎসৱ উদযাপন 57 সংখ্যক ৰাস উদযাপনখন আমি আয়োজন কৰিছোঁ। আপোনাসবক আমি আমন্ত্ৰণ জনালোঁ যে এই 4দিনীয়া কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ধৰ্মধ্বজাৰ স্মৃতি তৰ্পণ, তাৰপিছত দ্বাৰ উন্মোচন, যি আমাৰ বিশেষভাৱে প্ৰদৰ্শনী ভাগ আছে মৃন্ময় মূৰ্তিৰ দ্বাৰা হৈ গৈছেগৈ। এতিয়া বৰ্তমান কাৰ্যসূচী আছে ৰাতি 9 বজাত, 8 বজাত হোৱা যদিও কথা আছিলে। আমাৰ মন্ত্ৰী মহোদয়, যি আমাৰ পঞ্চখেলৰ বাউণ্ডাৰী ৱাল, তেখেতৰ প্ৰচেষ্টাত এটা সুন্দৰ সম্ভাগীন এখন বাউণ্ডাৰী ৱাল হৈ গৈছেগৈ, তাৰ উদ্বোধক হিচাপে আছে। তাৰ পিছৰ কাৰ্যসূচী আছে আমাৰ যি কেলিগোপাল নাটভাগ। এই কেলিগোপাল নাটভাগ প্ৰদৰ্শন কৰিব সুদূৰ বহমপুৰ, কামপুৰ সাংস্কৃতিক দলৰ দ্বাৰা নাট প্ৰদৰ্শন। সমস্ত জনলৈ, ভক্তপ্ৰাণ ৰাইজলৈ বা আই মাতৃ সমস্ত জনলৈ আমাৰ নিমন্ত্ৰণ থাকিল যে এই 4দিনীয়া কাৰ্যসূচীৰ লগতে আজি নাটভাগ যে কেলিগোপাল নাটভাগ প্ৰদৰ্শন কৰে। এই আমি সেৱা জনাইলোঁ। কৃষ্ণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।